মাতৃৰ কথা শুনি কপিলে মাকক প্ৰশংসা কৰি ক'লে, হে মাতৃ, তুমি মোক ভাল কথা সুধিলা। হে মাতৃ, ভক্তি যুগ বহু ধৰণৰ। হিংসা আৰু অহংকাৰত মত্ত হৈ কৰা ভক্তিক কামত ভক্তি বোলা হয়। ঐশ্বৰ্য কামনা কৰি কৰা ভক্তিক ৰাজক ভক্তি বোলা হয়। শ্ৰী হৰিৰ প্ৰীতি সাধনৰ বাবে কৰা ভক্তিক সাত্বিক ভক্তি বোলা হয়। একোবিধ ভক্তি নন ভাগত বিভক্ত হয়। সগুণ ভক্তি ৮০বিধ, নির্গুণ ভক্তি মাত্র এবিধ। হে মাতৃ, সগুণ ভক্তি পরিত্যাগ করি নির্গুণ ভক্তি করিবা। নির্গুণ ভক্তি কৰা সকলৰ মন মুক্তি লাভৰ বাবে লালায়িত নহয়। তেওঁলোকে সংসাৰৰ একো কামনা নকৰে, একমাত্ৰ পৰমেশ্বৰক ধ্যান কৰি থাকে। এই ভক্তিৰ ধাৰাহে জীৱই মুক্তি লাভ কৰিব পাৰে। তেওঁ